বৰ্তমান উপস্থিত আছো উত্তৰাখণ্ডত আৰু উত্তৰাখণ্ডৰ আমি বৰ্তমান সময়ত গৈ আছো কেদাৰনাথজীক দৰ্শন কৰিবৰ কাৰণে। বৰ্তমান আছো টিহৰি জিলাত, উত্তৰাখণ্ডৰ টিহৰি জিলাত, আৰু এই টিহৰি জিলাতে দেৱপ্ৰয়াগত অলকনন্দা আৰু ভাগীৰথী এই দুখন নৈ সংগমস্থলী, আৰু ইয়াৰ পৰাই গংগাৰ নাম লৈ পেলাই আগলৈ আগবাঢ়িছে। অৰূপ আছে, অৰূপে দেখাব কেনেকুৱা ধৰণৰ এই যি সংগমস্থলী ভাগ এবাক দেখুৱাই দিয়া। এয়া হৈছে উত্তৰাখণ্ডৰ টিহৰি জিলাৰ দেৱপ্ৰয়াগৰ সংগমস্থলী। এই সংগমস্থলীতে অলকনন্দা আৰু ভাগীৰথী এই দুইখন নদী লগ হৈ পেলাই গংগাৰ ৰূপত হৰিদ্বাৰ বা ঋষিকেশৰ ফালে গৈ আগবাঢ়ি গৈছে। এয়া সংগমস্থলী, আৰু এই সংগমস্থলীতে এয়া অলকনন্দা আৰু এয়া ভাগীৰথী, এই দুই ভাগ নৈ। হয়, ये हमारे लगोर से नेगी जी थोड़ा बोलिए। ये अलकनंदा है, ये बद्रीनाथ आ रही है। हाँ, बद्रीनाथ से अलकनंदा है, बद्रीनाथ आ रही है। इसमें कई नदियां मिल रही है। और ये जो इस साइड से आ रही है, ये गौमुख से आ रही है, भागीरथी नदी है। जब दोनों का संगम होता है तब यहाँ से गंगा बन रही है। बाकी ये अलकनंदा में कई नदियां मिल रही है, मंदाकिनी, नन्दाकिनी, धौली गंगा, नंदाकिनी, पिंडर नदी, उसमें कई नदी मिलती है, उसमें फिर भी वो अलकनंदा ही कहलाई जाती है। हाँ जी, थैंक यू।